সকলোকে স্বাগতম জনাইছোঁ অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ। এইটোৱে হৈছে 87 ফুট ডাঙৰ জাপিটো। এইখন গেট এশেঙীয়া গড়ৰ আকৃতিত বনোৱা হৈছে। ৰ'দত যি মাছখিনি শুকায় এইটো আপোনালোকৰ পৰা প্ৰথম আমাৰ বহুত হাজাৰ বছৰ মাটিৰ তলত থাকিলে। ওপৰৰ পৰিৱেশটো এনেকুৱা তো চাব পাৰে ইয়াৰ পৰা। হে গাইজ ৱেলকাম টু কৌশিক ব্লগ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সকলোৱে গমেই পায় অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হ'বলৈ গৈ আছে। হ'বলৈ মানে আজিৰ পৰা আৰম্ভ হৈছে আৰু তো আজি 31 জানুৱাৰী। আজি প্ৰথম দিনাখনৰ কি আয়োজন কৰা হৈছে তাকে এপাক চাব যাওঁ ৰ'ব আৰু আপোনালোকক দেখাই আছোঁ। তো বলক 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হ'ব। তো বলক মই দেখাই আছোঁ আজি প্ৰথম দিনাখনৰ কি আয়োজন কৰা হৈছে। চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু আমি আহি হাতেৰে পাই গ'লোঁ আৰু আমি গৈ আছোঁ উদ্দীপ আৰু মই আৰু আমি অসম সাহিত্য সভাত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে গৈ আছোঁ। মানে অসম সাহিত্য সভা দেখা নাছিলোঁ আৰু এইবাৰে প্ৰথম দেখিম। উদ্দীপ দেখিছিলে নেকি আগতে? তো এইবাৰে প্ৰথম এতিয়া আমি হাতেৰে পালোঁ। ইয়াৰ পৰা বেছি নাই তো যাব লাগে। তো বলক আৰু আমি পাঠশালা আহি পাই গ'লোঁ। ইয়াৰ পৰা 1 কিলোমিটাৰমান যাব লাগিব। ভক্তদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে এই অধিৱেশন। তো টকালৈকে 1 কিলোমিটাৰ হ'ব। তো বলক আহি পালোঁ আমি। গাড়ী আৰু সেইপিনে নিব নিদিয়ে বাৰু, গাড়ীখন আমি এইপিনে থ'ব লাগিব। আৰু এইটো হৈছে মেইন অফিচটো। স্কুটিখন ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ। এইবাৰ হেলমেট দুটাহে ক'ত থওঁ তাকে ভাবি আছোঁ ৰ'ব। অলপ আগত আমাৰ দাদা এজন আছে তাৰ ঘৰত থৈ দিম ৰ'ব। হেলমেটটো থৈ আহি গ'লোঁ। এতিয়া আৰু আমি যাব লাগিব আৰু টকালৈকে আৰু ঘূৰি আহিব লগাইছোঁ আমি হেলমেটটো থোৱাৰ কাৰণে উল্টাকে। আৰু এয়া আহি কিনে আমি লগ পাই গ'লোঁ সুমন দাক। সুমন দা এতিয়া মই চুলি কাটবা যাওঁ মানে পুৰা একদম চুলি তুলি কাটি পুৰা আফি কটবি নেকি? যা বঢ়িয়া যা। ফাইনেলি আমি আহি পাই গ'লোঁ। সেইপিনেদি আমি যাব লাগিব এতিয়া। চিৰ চেনেহী মোৰ ভাষা জনলী সকলোকে স্বাগতম জনাইছোঁ অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ। আৰু এইখনেই হৈছে মেইন গেট। তো চাব পাৰে আৰু এই গেটখন আমাৰ অসমৰ গৌৰৱ এশেঙীয়া গড়ৰ আকৃতিত বনোৱা হৈছে। তো এতিয়া আমি ভিতৰত সোমাই যাব লাগে। আৰু আহিয়ে দেখা পাব এনেকৈ ধুনীয়াকৈ বাগিচা বনোৱা আছে, ধুনীয়াকৈ ফুলেৰে সজোৱা আছে আৰু ধুনীয়াকৈ বনাইছে একদম। মই দেখাই দিছোঁ। আৰু এইবিলাক যে ৰাস্তা দেখিছে এইবিলাক ৰাস্তা তাৰমানে সাহিত্য সভালৈ অহাৰ কাৰণে সস্তাভাৱে বনোৱা হৈ গৈছে। মই ভিডিঅ' এটা বনাইছিলোঁ প্ৰস্তুতি, সেই ভিডিঅ' চাব পাৰিব। আহি আছে ওপৰত গেটৰ পৰা আহিয়ে সেইপিনে দেখা পাব ম'হযুঁজ। মানে আহোমসকলৰ দিনৰ পৰাই ম'হযুঁজ খেল আৰম্ভ কৰা হৈছিল। ইয়াতেও এনেকৈ দেখুওৱা হৈছে। আৰু এই অসম সাহিত্য সভা পোনপ্ৰথম শিৱসাগৰতে অনুষ্ঠিত কৰা হৈছিল 1917 চনত। প্ৰথমতে আছিল পদ্মনাথ গোহাঁই বৰুৱা। আৰু গেটৰ পৰা ফাৰ্ষ্ট সোমাই আহিয়ে সেইপিনে দেখা পাব গ্ৰন্থমেলা। তো বলক গ্ৰন্থমেলাৰ ভিতৰত। আৰু আহিলোঁ ৰ'ব গ্ৰন্থমেলাৰ ভিতৰে, কিন্তু মানুহে নাহিচোন গ্ৰন্থমেলাত। আৰু গ্ৰন্থমেলাত বেছি মানুহ নাইহে। মানে আজিকালি কিতাপ পঢ়িব টানেই পায় নেকি? চব মোবাইলে খাই পেলাইছে। মোবাইলে খাই পেলাইছে চব। তো আমিও যাওঁ আৰু ইয়াৰ পৰা কিনো দেখাম। ইয়াতে মানুহ চানুহ সিমান এটা নাই। তো যাওঁ বলক। আহিলোঁ গ্ৰন্থমেলাৰ পৰা ওলাই আৰু সেইপিনে এটা মন্দিৰ আছে, তাতে নাম প্ৰসংগ কৰি আছে বৰ্তমান। আৰু ইয়াতে নাম প্ৰসংগ কৰি আছে আৰু সেইপিনে আছে কবিতা পাঠ কৰা হ'ব। তাতে হৈছে মোৰ পিছফালে ইয়াতে মানে কবি সন্মিলনী, ইয়াতে মানে কবিতা পাঠ কৰা হ'ব। আৰু যেতিয়া মই প্ৰস্তুতি চাবলৈ আহিছিলোঁ তেতিয়া ইয়াতে মই গান গাব বুলি ভাবিছিলোঁ। গান নহয় কিন্তু ইয়াতে কবিতাহে পাঠ কৰিব। তো চাব পাৰে বলক। আৰু বহুত ডাঙৰ এৰিয়া দিয়ক, পুৰা একদম দূৰ দূৰণিলৈ চাব পাৰে। বহুত ডাঙৰ এৰিয়া মই দেখাই আছোঁ। আহি ইয়াত বহুতখিনি ভাল লাগিছে। প্ৰথম দিন হিচাপত বহুত ভালে হৈছে প্ৰস্তুতি। তো চাই থাকক। আৰু এইবাৰ অসম সাহিত্য সভা বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ বিজ্ঞান মেলা কৰা হৈছে। এইপিনে আছে বিজ্ঞান মেলা। যাম ৰ'ব। আগতে সেইপিনে এখন গাঁও বনাইছে, গাঁওখন চাই আহোঁ ৰ'ব। আৰু এইখনে হৈছে মোৰ পিছফালে চাব পাৰে। ইয়াতে মানে গাঁৱৰ পৰিৱেশটো দিবলৈ চেষ্টা কৰিছে আৰু। তো ভিতৰলৈ যাম, কিন্তু ভিতৰত এইপিনেদি সোমাব নিদিয়ে। মানে উদ্বোধক আহি পোৱা নাই চাগে, ফিটা কাটিব, সেই সিপিনেদি যাব লাগিব। বলক। আৰু ইয়াতে এনেকৈ পানী দি থকা হৈছে, যিবিলাকৰ পানী পিয়ালাগে ইয়াতে খাব পাৰিব। আহিলোঁ ভিতৰত সোমাই গাঁওখনৰ পিছফালে দিয়ে ইয়াতে কি আছে মই দেখাম ৰ'ব। সেইপিনে চাংঘৰ আছে, খেৰীঘৰ আছে। তো এটা গাঁৱৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে আৰু। আমি চাংঘৰটো উঠি যাম ৰ'ব। এবাৰ 5জনকৈ উঠিব দিয়ে। এইটোত লেখাই আছে। এইটোৱে হৈছে মোৰ পিছফালে চাংঘৰ। তো আৰু এইখন হৈছে গৰু গাড়ী। আৰু এইপিনে চাব পাৰে খলে খাৰে, তাৰপিছত জাখলা, অখনা, জাপি, হোলাবাৰী, নাঙল আৰু জাকে। মানে আমাৰ পিনে যি কৈ মই কৈ দিলোঁ। এতিয়া ওপৰত যাব লাগে। তো চাংঘৰটোৰ ওপৰত গৈ আছোঁ। ওপৰৰ পৰা পৰিৱেশটো মই দেখাই আছোঁ কেনেকুৱা হয়। কেনেকুৱা লাগিছে ইয়াতে আহি? ভাল লাগিছে না? তো চাওক ওপৰৰ পৰিৱেশটো এনেকুৱা। তো চাব পাৰে ইয়াৰ পৰা সুন্দৰ নাজাৰা। আৰু সৌটো এটা চক্ৰ বিহু আছে, তাৰে ভিতৰত যাম ৰ'ব। যাব না চক্ৰ বিহুত? বলক। দিয়া নাই নেকি? চক্ৰ বিহুৰ ভিতৰত বোলে সোমবাৰ দিয়া নাই বৰ্তমান। আৰু ইয়াতে বেছি দিন থাকিব নিদিয়ে। এতিয়া আমি যাব লাগে ইয়াৰ পৰা। তো জল বল। বাই। আৰু এইটো এটা চাব পাৰে চক্ৰ বিহু বৰ্তমান সোমাব দিয়া নাই বোলে। আৰু আমি জীৱনৰ চক্ৰ বিহুৰ পৰা ওলাব পৰা নাই। আৰু এইটোৰ পিনে সোমালে বা কি হ'ব আমাৰ অৱস্থা। আৰু চাব পাৰে এনেকৈ চাংঘৰ লগতে খেৰীঘৰ বনোৱা আছে। আৰু কেওট জনগোষ্ঠীৰ জ্বলোৱা কেওটৰ সেনেকৈ ব্যৱহাৰ কৰা সামগ্ৰীবোৰ ইয়াতে আছে। তো মোৰ লগত আছে দাদা চিনাকি কৰি দিব ইয়াতে কি সামগ্ৰী আছে। এইখিনি আমাৰ জাল কেওট কৈৱৰ্তসকলৰ আমাৰতো পল' আছে। আচ্ছা। এইটো জাখে এই গোটেই উলমেই ৰাখছে যে এইখিনি কইলেঙি জাল। এইফালে কচ আছে, কচু জঙাৰ বুলিও কয়।
এইখিনিত আমাৰ আশ্ৰা জাল আছে, আশ্ৰা জাল উলমে দিছে, উলমে দিলে যেতিয়া শুকে দিবা দিয়ে যে মাছ আশ্ৰা জাল সেইটো দিয়ে। এইখিনিত আমাৰ নাও যিটো নাও বাবৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াতে আপোনাৰ আমাৰ যিটো ৰ'দত শুকাই যে মাছ, শুকান মাছ কৰে, সেইটো বস্তু দেখুওৱা হৈছে যে ৰ'দত কেনেকৈ মাছ শুকায়, সেই বস্তুখিনি গোটেই বস্তুখিনি আমাৰ মৎস্য শিল্পৰ লগত জড়িত। ৰ'দত যি মাছখিনি শুকায় এইটো আপোনালোকৰ পৰা প্ৰথম আমাৰ মানুহে কৰে। আৰু এইটো যে গলত যি পিন্ধি আছে এইটো কিহৰ দাঁত? এইটো বাৰাত দাঁত, জংগলী গাহৰি যে বাৰাত দাঁত হয়, এইটো আমাৰ মানে বিশ্বাস কৰে। আৰু মানে এইখন কি বুলি কয়? এইখন গামচাখন, এইখন আমাৰ কৈবৰ্তসকলৰ বা জালকেওটসকলৰ আমাৰ নিজৰ মাফলা, আমাৰ জনগোষ্ঠীৰ নিজৰ গামচা এইখন। আৰু দাদা এজন চিকিৎসক হয়, আৰু চিকিৎসক হৈও সেনেকৈ নিজৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ বাবে। আৰু কেওট জনগোষ্ঠীৰে সেইটো চাব পাৰে। মাইনা ক'ৰ পৰা আহিছা তোমালোকে? লখিমপুৰৰ পৰা। আৰু এইটো চাব পাৰে শামুক পুৰি কেনে চূণ প্ৰস্তুত কৰা হৈছে। এইটো আগৰ দিনত সিহঁতে প্ৰথম কৰিছিল চাগে, হয়নে? এনেকৈ কেনেধৰণে শামুক পুৰি কেনে চূণ প্ৰস্তুত কৰা হয় সিহঁতে দেখুওৱা হৈছে এনেকৈ। আৰু এইপিনে আছে কিছুমান তেওঁলোকৰ সংস্কৃতিৰ বস্তু। এইটো কি বুলি কয়? এইটো আমাৰ বৰঢোল হয়। আচ্ছা। এইটো আমাৰ ঢোলটো মানে আমাৰ যেতিয়া সমৰ কলা কৰে, মাছ ধৰা নৃত্য, এইটো আমাৰ পৰম্পৰাগত ঢোল। মানে কামৰূপ অঞ্চলৰ যিখিনি আমাৰ জালকেওট বা কৈবৰ্ত, আমাৰ এইটো পৰম্পৰাগত ঢোল। আৰু এই ঢোলটো আমি ব্যৱহাৰ কৰোঁ বিভিন্ন কাৰ্যসূচী, বিবাহ সকাম চবতে। কালক্ৰমত লুপ্তপ্ৰায় হ'ব ধৰিছে, কিন্তু আমি জীয়াই ৰখাৰ চেষ্টা এটা কৰিছোঁ। আৰু মানে গাঁওখনত আহি বহুতেই বেছি ভাল লাগিছে। ইয়াতে মানে বহুকেইটা জনগোষ্ঠী লগ লাগি কেনে এনেকৈ দেখাবলৈ চেষ্টা কৰিছে। আৰু এইপিনে নাটযোগী জনগোষ্ঠীৰ ফুলেন্দাহঁতে ইয়াৰে দেখাবলৈ চেষ্টা কৰিছে। সপ্ততিতম পাঠশালাৰ অসম সাহিত্য সভাত দ্বিবাৰ্ষিক অধিৱেশনত জনগোষ্ঠীয় সমাৰোহৰ যি ব্যৱস্থা কৰিছে, তাতে অসমৰ নাটযোগীসকলৰ যি জনগোষ্ঠীয় ঘৰ, এই ঘৰৰ আমাক নিমন্ত্ৰণ জনাইছিলে। আমিও ইয়াতে প্ৰদৰ্শনৰ কাৰণে আমাৰ জনগোষ্ঠীটোৰ এটা পৰিয়ালৰ যিটো ব্যৱস্থা, এখন গাঁৱত থাকিলে যি ধৰণৰ ব্যৱস্থা, সেই ব্যৱস্থাৰে আমি ইয়াত কিছু প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আচলতে খুব কম সময় পালোঁ, যদি অলপ আৰু ভালকৈ সময় পালোঁ হয়। আমি যিহেতু আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সঁজুলি আছিল, আমাৰ বোৱনী, কাটনি যিবিলাক বস্তু আছিল, এৰী সূতা কটা, সেই গোটেই বস্তুবিলাকত এই যা যোগাৰ কৰাতে কিছু সময় লাগে আচলতে। সেইকাৰণে আমি কিছু পাৰা নাই, কাইলৈকে চব হৈ যাব। যিহেতু পলম হ'ল অলপ, সেইকাৰণে প্ৰস্তুতি বৰ্তমান চলি আছে। অহাকালিলৈকে হৈ যাব। ইয়াতে চাব পাৰিব, এইপিনে বনাই আছে, চাব পাৰে। এইপিনে কিছুমান জনগোষ্ঠীৰ এনেকৈ বনোৱা আছে। এইপিনে ৰাভা জনগোষ্ঠী, এইপিনে আদিবাসী জনগোষ্ঠী। মানে কামবিলাক কমপ্লিট হোৱা নাই এতিয়াও, বৰ্তমান প্ৰস্তুতি চলিহে আছে। অহাকালিলৈকে এইবিলাক চব কমপ্লিট হৈ যাব। সেইপিনে কেইটামান কমপ্লিট হৈছে বাৰু। আৰু এইপিনে এইবিলাকো চলি আছে প্ৰস্তুতি। গাঁৱৰ মাজত এখন মঞ্চ বনাইছে, ইয়াতে কিবা প্ৰদৰ্শন কৰিব চাগে আৰু গান চান গাব। প্ৰস্তুতি এতিয়াহে চলি আছে, ভালকৈ কমপ্লিট কৰিব পৰাই নাই বাৰু। তো আজি হৈ যাব, আজি ৰাতিলৈকে। অহাকালি পূৰা দেখা পাব আৰু ধুনীয়াকৈ। এইটো এটা পাৰৰ বাহ, আৰু এইটো হৈছে লেম দেখা আজিকালি নাপায়, হ'লেও আজি দেখিলোঁ। আৰু কিন্তু মই সৰুতে লেমৰ পোহৰত পঢ়ি পাইছোঁ দিয়ক, মিছা নকওঁ, সঁচা কৈছোঁ। চাব পাৰে এইটো লেম। উদীপটো লেমৰ পোহৰত পঢ়ি পাইছেনে বাৰু? পাইছোঁ। আৰু গাঁওখনৰ ভিতৰত মই যি বাৰু দেখালোঁ বাৰু, সেইপিনেও আছে কিবা কাৰণে জনগোষ্ঠী। তো প্ৰস্তুতি বৰ্তমান এতিয়াহে চলি আছে, ভালকৈ বনাব পৰাই নাই বাৰু। অহাকালিলৈকে চব কমপ্লিট হৈ যাব। এতিয়া আমি ইয়াৰ পৰা ওলাই যাব লাগে, তো বলক। আৰু গাঁওখনৰ পৰা ওলাই আহিয়ে সন্মুখতে দেখা পাব বজালী হাট, মানে বজালী বজাৰ। আৰু ইয়াতে বিভিন্ন ধৰণৰ দোকান, বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। আৰু গেটখন চাওক না কি ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে মানে দোকান চোকান, হোটেল আৰু কিছুমান বস্তু দোকান আছে। আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগে। তো এইবাৰ আমি জাপিটো চাব যাই আছোঁ, বলক। আৰু ওলাই যোৱা গেটখনো চাব পাৰে, চকম বাঁহৰ সঁজুলিৰে এনেকৈ বনোৱা হৈছে, চব বাঁহৰে বনোৱা হৈছে আৰু গেটখন ধুনীয়াকৈ। আৰু বহুত ডাঙৰ এৰিয়া না, সেইকাৰণে মানুহ নোহোৱা নে পায়, কিন্তু মানুহ বহুত আছে একদম পুৰা দূৰ দূৰণিলৈ। আৰু এইবাৰ অসম সাহিত্য সভাৰ মুখ্য আকৰ্ষণটোৱে হৈছে জাপিটো। বহুতে বেছি ডাঙৰ জাপি, 87 ফিট ডাঙৰ জাপি হয়। তো বলক, মই দেখাই আছোঁ, সেই পিনে আছে। আৰু এই জাপিটো 87 ফিট ডাঙৰকৈ বনোৱাৰ কাৰণ হ'ল 1987 চনত ইয়াতে আকৌ এবাৰ হৈছিল অসম সাহিত্য সভা। সেইটো তাৰিখক মনত ৰাখি এতিয়া 87 ফুট ডাঙৰ জাপি বনোৱা হৈছে। আৰু এইখনে হৈছে প্ৰদৰ্শনী গেট, ইয়াৰে ভিতৰতে আছে জাপিটো। তো বলক। আৰু চাব পাৰে মোৰ পিছপিনে এইটোৱে হৈছে 87 ফুট ডাঙৰ জাপিটো। চাওক না, ইমান ডাঙৰ, একদম পুৰা বহুতেই বেছি ডাঙৰ। আৰু এইটো হৈছে এইপিনে জাপি। আৰু এইপিনে বিভিন্ন ধৰণৰ স্কুলৰ পৰা এনেকৈ প্ৰদৰ্শনী দেখুওৱা হৈছে। এইটো চাব পাৰে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলবিলাকত সংৰক্ষণ কৰি ৰখা বিভিন্ন ধৰণৰ সামগ্ৰীৰে এনেকৈ প্ৰদৰ্শন কৰা হৈছে, চাব পাৰে ধুনীয়াকৈ। আৰু এইটো চাব পাৰে কাঠৰ মূৰ্তি হয় এইটো। তো এইখন চাব পাৰে, এইপিনে গাড়ী এখন আছে, বহুত পুৰণি গাড়ী হয়, ধুনীয়াকৈ ইয়াতে প্ৰদৰ্শন কৰিছে গাড়ীখনো। দিবে চলব না এইখন? নচলে ময়ে চলাব পাৰিলোঁ নহ'লে। লৈ যাম না কি তাতে ফুৰি অলপ। আৰু ইয়াতে বিভিন্ন ধৰণৰ স্কুলৰ পৰা, বিভিন্ন ধৰণৰ সংগঠনৰ পৰা, বিভিন্ন ধৰণৰ বিভাগৰ পৰা ইয়াতে প্ৰদৰ্শনী দেখাই আছে, চাব পাৰে এনেকৈ। তো চলি আছে আৰু মই দেখাই নাথাকোঁ বাৰু। এতিয়া আমি ইয়াৰ পৰা যাব লাগে। এইবাৰ গৈ আছোঁ বিজ্ঞান মেলাত। তো বলক, এইবাৰ আমি গৈ আছোঁ বিজ্ঞান মেলাত। বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ বিজ্ঞান মেলা অনুষ্ঠিত কৰা হৈছে। তো বলক, এইখন হৈছে মেইন গেট। তো বলক। আৰু এইপিনে কিবা এটা বনাই আছে বাৰু, বৰ্তমানৰ কাম হোৱা নাই, প্ৰস্তুতি চলি আছে। আৰু এইপিনে হৈছে বিজ্ঞান মেলাত প্ৰৱেশ কৰা গেট। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিব লাগে। তো বলক। আৰু ইয়াতে আহি লগ পাই গ'লোঁ আমাৰ লগৰে সংগীতা আৰু সুস্মিতা। ইহঁতে NCCৰ পৰা ইয়াতে ডিউটি কৰি আছে। ধন্যবাদ জনাইছোঁ তোমাক, ইমান কষ্ট কৰি ডিউটি মাৰি আছা। আমাক কাবাই যদি কিবা কৰে
শুনে মেইন আৰু দিয়ক আৰু এই বিজ্ঞান মেলাত তাৰমানে কেনেদৰে বস্তু এটা আৱিষ্কাৰ কৰা হয় আৰু কেনেদৰে বস্তু এটা উৎপাদন কৰা হয় আৰু কেনেদৰে বস্তু এটা উৎপত্তি কৰা হয় আৰু কেনেদৰে বস্তু ব্যৱহাৰ কৰা হয় তাকে ইয়াতে প্ৰেক্টিকেলি দেখাই দিয়ে আৰু সৰু ল'ৰা ছোৱালী আহিলে ইয়াতে বহু কথা শিকিব পাৰিব আমি অল ইণ্ডিয়াত যাই কিনে ইয়াতে কি দেখাই এবাৰ চাওঁ ৰ'ব জীৱ জন্তু গছ গছনিবিলাক এতিয়া বহুত হাজাৰ বছৰ মাটিৰ তলত থাকিলে থকাৰ পৰা এইটো ফচিল বা জীৱাশ্মটো সৃষ্টি হৈছিলে হয় নহয় আৰু সেই জীৱাশ্মৰ পৰাই আমি তেলটো পাই আছোঁ ক্ৰুড অইলটো গতিকে সেই ক্ৰুড অইলবিলাক জীৱাশ্মবিলাকৰ আমি কিতাপতহে পাৰোঁ বা তোমালোকে পঢ়িছে হয় নহয় ৰিয়েল বস্তুটো দেখি পোৱা নাই এইবিলাকেই হ'ল জীৱাশ্ম গতিকে এই বস্তুখিনি তোমালোকে যাতে দেখিব পোৱা সেইকাৰণে আমি লৈ আনিছোঁ একচুৱেলি আমিতো জানিব লাগিব নহয় নহয় প্ৰেক্টিকেলি বস্তুটো এইটো এনেকৈয়ে তেল কেনেদৰে আৱিষ্কাৰ হৈছিল ধুনীয়াকৈ বুজাই দিলে আৰু ইয়াতে তেল কেনেকৈ মাটিৰ পৰা উলিওৱা হয় ইয়াতে ধুনীয়াকৈ দেখুওৱা হৈছে ইয়াতে সৰু ছোৱালী লৈ আনিবৰে বহু কথা শিকিব পাৰিব আৰু ইয়াতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কেনেদৰে উদ্ভিদ উৎপাদন কৰিব লাগে আৰু কেনেদৰে মুৰ্গী পালন কৰিব লাগে ইয়াতে দেখুওৱা হৈছে আৰু বিজ্ঞান মেলাত মানে বস্তুবিলাক কেনেকৈ উৎপাদন কৰিব লাগে আৰু কেনেকৈ আৱিষ্কাৰ হৈছিল কেনেদৰে উৎপাদন কৰিব লাগে সেইটো দেখুওৱা হৈছে প্ৰেক্টিকেলি দেখুওৱা হৈছে এনেকৈ চব পিনে আছে আৰু তো মই যি পাৰোঁ দেখালোঁ ইয়াতে তো এনেকৈ চব পিনে এনেকৈ দেখাবলৈ মানুহক বুজাবলৈ এটা চেষ্টা কৰা হৈছে আৰু ওজন কোন চিনি পাইছেনে কমেণ্ট কৰি দিয়া এটা শুনি চিনি পায় আৰু এইপিনে চাব পাৰে সেইটো এইপিনে ভাৰতীয় সেনা বাহিনী আৰু ইয়াতে মানে ভাৰতীয় সেনা বাহিনীত যি সঁজুলি ব্যৱহাৰ কৰা হয় তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে ইয়াতে ধুনীয়াকৈ ইয়াতে মানে ভাৰতীয় সেনা বাহিনীৰ সঁজুলিবিলাক আমাক চিনাকি কৰাই দিয়ে আৰু কেনেদৰে ব্যৱহাৰ কৰা হয় ইয়াতে শিকাই দিয়ে আৰু এইটো কিবা চুই চাওঁ ৰ'ব ये यूबीसीएल होता है इससे ग्रेनेड लॉन्चर करते हैं यहाँ अटैच होता है जैसे फोटो में है ना वैसा बन जाएगा ये राइफल इससे ग्रेनेड लॉन्चर होगा साथ साथ ग्रेनेड भी फायर करते हैं ये मशीन गन है তো এনেকৈয়ে ইয়াতে দেখুওৱা হৈছে গোটেইখিনি ইয়াতে এনেকৈয়ে সেনা বাহিনীৰ সঁজুলিবোৰ দেখুওৱা হৈছে এতিয়া আমি ইয়াৰ পৰা যাব লাগে তো বলক আৰু ইয়াতে দেখাব লাগিলে বহুকেইটা বিভাগ আছে মই গোটেইকেইটা দেখাই নাথাকোঁ বাৰু মই যি পাৰোঁ ইয়াতে চালোঁ দেখালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগে আৰু ওলাই আহিলোঁ বিজ্ঞান মেলাৰ পৰা এইবাৰ গৈ আছোঁ আমি ভজন কক্ষত এইপিনে আছে 10,000 মানুহ একেলগে বোলে ভাত খাব পাৰে মই এবাৰ হলটো দেখাই আনিছোঁ তো বলক এইপিনে এইখন ট্ৰেইন গৈ আছে এইখন আৰু সেইপিনে বৰ্তমান ভাত দি আছে না সেইপিনে ভিতৰত যোৱাটো সম্ভৱ নহ'ব বাৰু চব ভাত খাব যাই আছে আমি বাৰু ভাত নাখাওঁ তো ইয়াৰ পৰা দেখাই দিলোঁ 10,000 মানুহ একেলগে খাব পাৰে তো এতিয়া নাযাওঁ আৰু ভিতৰত এতিয়া যাব লাগে সেইপিনে আৰু মই ইয়াতে আপোনালোকক যি বাৰু দেখালোঁ বাৰু বিশেষ আৰু দেখাব লগা একো নাই বাৰু সেইপিনে এখন মঞ্চ আছে তো চাব পাৰে কিবা মঞ্চত কিবা চলি আছে কি চলি আছে এবাৰ দেখাই দিওঁ ৰ'ব চাব পাৰে এইখন বিশাল মঞ্চ আৰু ইয়াতে 5,000 মানুহ একেলগে বহিব পাৰে চাব পাৰে কিবা চলি আছে বাৰু মিটিং চিটিং চলি আছে চাগে আৰু এইখন এখন নাও বনাইছে ধুনীয়াকৈ আমি দেখাই নাছিলোঁ এতিয়াহে দেখিলোঁ তো দেখাই দিলোঁ আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ তো এতিয়া যাব লাগে আৰু আমি আহিলোঁ দিয়ক ওলাই বাপৰে বাপ যাম তো এতিয়া যাব লাগে হেলমেট দুটা লৈ কিনে দাদাৰ পৰা তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই